ধৰি লোৱা তুমি ৰাজপথৰ ওচৰৰ এখন ধাবাত অনুসন্ধান এটা চলাই আছা আহাৰ খোৱাৰ বাবে তাত ৰোৱা প্ৰতিজন এলিয়েন ট্ৰাক চালকৰ মুঠ কিমানটা চকু আছে তাৰ ওপৰত এটা টুকা লোৱা ওচৰত নিম্নলিখিত তথ্য আছে এটা চকুৰ সৈতে এটা দৈত্য আছে দুটা চকুৰ সৈতে 10টা দানৱ আছে তিনটা চকুৰ সৈতে দুটা দানৱ চাৰিটা চকুৰে 1 আৰু 6টা চকুৰে 2 এই গণনাক তথ্যৰ বাৰংবাৰতা বুলি কোৱা হয় মূলত এক নিৰ্দিষ্ট তথ্যৰ মানৰ বাৰংবাৰতা হৈছে তথ্যৰ মানৰ 12ৰ সংখ্যা আন এটা উদাহৰণ লওঁ সমাজ অধ্যয়নত অষ্টম শ্ৰেণীৰ 30 জন শিক্ষাৰ্থীৰ নম্বৰ দিয়া হৈছে ইয়াত সৰ্বাধিক নম্বৰ 78 আৰু নিম্নতম 24 সেয়েহে তথ্যৰ পৰিসৰ হৈছে 78 minus 24 equal to 54 পৰিসৰটো বহুত ডাঙৰ সেয়েহে তথ্যৰ গোট প্ৰস্তুত কৰা হয় এনে গোটক শ্ৰেণী বুলি কোৱা হয় ইয়াত আমি 20 ৰ পৰা 24 25 ৰ পৰা 29 30 ৰ পৰা 34 আদি শ্ৰেণী 75 ৰ পৰা 79 লৈকে পাব পাৰো এই শ্ৰেণীবোৰ বৰ্ধিত ক্ৰমত লিখা হৈছে ক্ৰমবৰ্ধিত ক্ৰমত শ্ৰেণীবোৰ লিখাৰ পিছত এটাৰ পিছত এটা নম্বৰ আৰু শ্ৰেণীটো বিচাৰি প্ৰতিটো শ্ৰেণীৰ বাবে যোগ এইটো সেই শ্ৰেণীটোৰ বাৰংবাৰতা সকলো বাৰংবাৰতা যোগফল শিক্ষাৰ্থীৰ মুঠ সংখ্যাৰ সমান সংক্ষিপ্তকৰণ এই ভিডিঅটোত আমি তথ্যৰ বাৰংবাৰতাৰ ওপৰত দৃষ্টান্তটো সমাধান কৰিবলৈ শিকিছো আমি এইটো শিকিছো যে যদি পৰিসৰ ডাঙৰ হয় তেন্তে এটা গোট প্ৰস্তুত কৰা হয় তেনে গোট এটাক শ্ৰেণী বুলি কোৱা হয় গতিকে এতিয়া তুমি তথ্যৰ বাৰংবাৰতা বুজি পাইছা এটা বাৰংবাৰতা বিতৰণ তালিকায়ে আমাক সৰ্বাধিক আটাইতকৈ কম হোৱা মান চিনাক্ত কৰাত সহায় কৰে বাৰংবাৰতা বিতৰণ তথ্য প্ৰতিনিধিত্ব কৰাৰ বিভিন্ন উপায় আছে আমি সেইবোৰ আমাৰ আহিবলগীয়া ভিডিঅ'বোৰত অধ্যয়ন কৰোঁ